নমস্কাৰ পুনৰবাৰ আপোনালোকক কৃষ্ণ কৃপাময় চেনেলটোলৈ স্বাগতম জনাইছোঁ। শ্ৰীকৃষ্ণ গীতা ভাগৰ অষ্টাদশ অধ্যায় কিছু অংশ আপোনালোকে শ্ৰৱণ কৰিলে। এতিয়া আছে তাৰ পিছৰ অংশ পদ। ও কৃষ্ণে বোলে স্বৰূপ শুনি ধনঞ্জয় যত বেদ অৰ্থ ছয় গীতা তয়াশয় ধৰ্ময় অৰ্থ কাম মুখ্য সবাহাৰ মূল স্বৰূপত গুৰুময়ী মূৰ লৈবা বোল হেন গীতা শাস্ত্ৰ নকহিবা যাক তাক যেই গীতা সেই মই স্থিৰ জানিও ক ৰাম ভক্ত তন কহিবা বাধু বাৰম্বাৰ নকহিবা স্বধৰ্মত নিষ্ঠা নাহি যাৰ গুৰু ঈশ্বৰকো সেৱা দুই কোন কৰ একো কালে তাক নকহিবা ধনঞ্জয় শুনিবা ক শ্ৰদ্ধা নকৰয় যিটো নৰ যিটো নজানয় মোক বুলিয়া ঈশ্বৰ ও মোক নিন্দা কৰি অহংকাৰে বোলে বাক তাক নকহিবা মই নিষ্ঠে দিলো হাক শুনিবা ক ইচ্ছা কৰে পুত্ৰ সমশিষ্য যদি জুই কহুৱে তাক কহিবা অৱশ্য যাক কহিবা নকহিবা সকলো কহিল আবে ব্যাখ্যা কৰন তাৰ শুনা কহু ফল ও এহি গীতা শাস্ত্ৰক যিজনে ব্যাখ্যা কৰে মোৰ অতি প্ৰিয় কৰ্তা নাহি আতাত পৰে তাৰ মান পাৰিতোষ কৰ্তাই আছে কোন ইহ পৰকালে নুহিবে কোন জন ও তাৰো প্ৰিয় কৰ্তা নাহি মোৰ ব্যতিৰেক ইহ কাল নাহি পৰ কাল নুহিবে সেই মই এক ভিন্ন নাহি কদাচিত মুহুৰ পদক পাই হুৱে আনন্দিত অৰ্থ লয়া ব্যাখ্যা কৰে কহিলো নিৰ্ণয় পাঠ মাত্ৰ কৰে ফলা শুনা ধনঞ্জয় মনে অৰ্থ জানি যিটো জনে পঢ়ে গীতা সংসাৰ তৰিবে আৰু কোনো আছে চিন্তা জীৱনতে সি মুক্ত তিনি তাপ গুছে তাৰ সদা বৈকুণ্ঠত থাকি কৰ অবিহাৰ যত যজ্ঞ আছে তাত জ্ঞান যজ্ঞ শ্ৰেষ্ঠ সেহি জ্ঞানে মুতমতি কৰাবে প্ৰবিষ্ট অৰ্থ কোন জানে জীৱা পাঠ মাত্ৰ কৰে
তাক শুনি বোলো মোক কোনে ডাক পাৰে মোৰ নাম গুণ কথা গুইপ কোনে কহে দয়ায়ে আকুল হওঁ হৰিৰে নহহে আঠে বেঠে যাওঁ মই চাপোহ নিহিত দেখিয়া তাহাক মই হওঁ আনন্দিত পৰময় আনন্দে পাঠ শুনি থাকো তাকে যেন মুখে অমৃত কলহনীয়া বাকে কিছু পঢ়ি আৰু নপঢ়য় যিটো জন তবু এৰি যায় বা কমোৰ নাই মন হিহি হেতু কৃতকৃত লাগে মনে তাৰ মই নযাওঁ বোলে গীতা পঢ়ে আৰু বাৰ ও ঈশ্বৰত পৰে যেন দেৱ নাহি আৰু যত শাস্ত্ৰ আছে তুল্য নাহি কে গীতাৰ এৰা মোৰ নাম গীতাৰ জানা মহাভাগ নিষেধ বিধিয়ে দুই কোন পাব লাগ সংসাৰত তাক লাগি নাহি কে উপমা নপাৰো কহিতে মই তাহাৰ মহিমা ৰাম বিস্তৰ তৰিলে অজামিল আদি কৰি আন কিছু নকৰিলা নাম মাত স্মৰি এবে কহু শুনিবাৰ ফল যেন হয় আনে পঢ়ে শ্ৰদ্ধা কৰি অন্যে যে শুনয় ৰাম তাৰ যত পাত কহ কল ভস্ম যায় যেন কাষ্ঠ পুৰি অগ্নি আপুনি নুমায় অশ্বমেধ যজ্ঞ কৰি পাৱে সত্য লোক সিও তাত বঞ্চিয়নো ক্ৰমে পাৱে মোক ৰাম তাৰ একহত যে পুৰুষ বাপ ভাই পাপ কয়েৰায়া স্বৰ্গ পথে চলি যায় ৰামে কগুত শ্লোক যদি শুনয় গীতাৰ তথাপি জমৰ তাত নাহি অধিকাৰ কৃষ্ণে বোলে গুজময়ী কহি দিলো উপদেশ বিশ্বাসন গৈলা কিবা গৈলা গুৰা কেশ বন্ধু বধ নিমিত্ৰে গান দুখ হুক যদি নহি গুছে তেবে পুনু কহিউক ৰাম পাৰ্থে বোলে গুৰুদেৱ কৃষ্ণ ভগৱান তু পদ প্ৰসাদে লোভিলো দিব জ্ঞান জীৱায় অহংকাৰ মূৰ প্ৰকৃতিৰ ইচ্ছা আবেশে জানিলো সংগু পাংগে হব মিছা ৰাম গুচিল সংসাৰ মূৰ ভ্ৰম পৰিহৰি যুদ্ধ কৈ উঠিলো তো জুৱাই কাহিৰে ধৰি সঞ্জয় বদতি শুনা
অম্বিকাৰ সুত কৃষ্ণাৰ্জুন সংবাদ শুনতে অদ্ভুত শুনিলে আনন্দ চিত্ৰ হয় ৰোমাঞ্চিত সংসাৰৰ তাপ গুচি হুৱে কৃত তন্ত্ৰ মন্ত্ৰ বেদ শাস্ত্ৰ জ্ঞানয় সাংগৰ সবাৰো ৰহস্য সাৰ দুৰ্লভ দেৱৰ ও যদি তুমি হেনয় সংশয় কৰা মনে দেৱৰ দুৰ্লভ যদি তুমি পাইলা কেনে ৰাম চতুবৰ্গ সাধে কৃষ্ণ অৰ্জুন সংবাদে কৃষ্ণ কৃপা পাইলো ব্যাস চৰণ প্ৰসাদে ব্ৰহ্মাহৰে বিশ্বৰূপ নাহি দেখে যাক ব্যাসে দিল দিব্য চক্ষু দেখিলো তাক কৃষ্ণে বোলে জীৱা হেতু নজানে ঈশ্বৰ যত গ্ৰন্থ কৰ্তা মানে গুণৰ ভিতৰ বেদ বাক্য ঈশ্বৰৰ আনে নজানয় আতে কৃষ্ণে খাই খাতয়া পুন মত কয় মই এৰো পৃথিৱীক কলি আখি ভৈলা আতে আত্মৰূপী গীতা মূৰ্তি হৈয়া থৈয়া গৈলা ৰাম মাধৱে বুলন্ত কলিকালে গতি নাই মুহূৰ্ত বিশ্বাস দৃঢ় তেন্তে গতি পাই এহি গীতা শ্ৰদ্ধা কৰি শুনয় শুনাবে সংসাৰ তৰিয়া দুয়োজনে গতি পাৱে গীতা শুনি বাট পিয়ে অমৃতৰ ঘট জানিবা গীতায়ে মুক্তিৰ ফল গোট ঔ ৰাম কৃষ্ণ যোগেশ্বৰ গীতা কহিলা সাক্ষাৎ পৰম গতিক পাইবা কোন চিত্ৰতাত এবে তুমি ৰাজ্য পুত্ৰ হুক পৰিহৰা কৃষ্ণ তহৰণ লয়া চৰণত ধৰা যাৰ পক্ষে আপুনিয়া সন্ত চক্ৰ পানী পাণ্ডৱৰ সাধ্য হাসয় কোন খানি গান্ধিব ধনুক ধৰি যুঁজে ধনঞ্জয় তাৰ কোন কালতয়া সয় পৰাজয় ঔ ৰাম কৃষ্ণে সুহৃদ সখা প্ৰিয় গুৰু প্ৰাণ কৃষ্ণ বিনা পাণ্ডৱে ন জানে কোনো আন যাৰ কৃষ্ণ প্ৰিয় তাৰ কোন কাজে ভয় ধৰ্ম অৰ্থ কাম মুখ্য ইংগিততে হয় ৰাজ্য লক্ষ্মী বিভৱ পাণ্ডৱে পাইলে পুন কৃষ্ণৰ প্ৰসাদে যে অসাধ্য আছে কোন ও এবে তুমি হেন কাৰ্য কৰা মহাবল ৰাইজ ধন হৰিপদে সমৰ্পা সকল কৃষ্ণ পূৰ্ণ ব্ৰহ্ম জানি ভজা বুধ জন অৰ্হনিশে নেৰিবা তাহাৰ স্মৰণ তাৰ নাম স্মৰি কৰ্ম জন্ম গুণ গাইবা এহি খানি কৰি অনায়াসে গতি পাইবা
ৰাম মই কহিলো কৃষ্ণ অৰ্জুন সংবাদ শ্ৰদ্ধাই শুনিলে পাইবা পৰময় আহ্লাদ ৰাম যতে কগাইবা তুমি পাইবা পুণ্য ৰাখি অল্পতে বৈৰাগ্য গোট মিলিবে কয়াখি সত্ৰ শুদ্ধি ভৈলে জ্ঞান হৈব পৰিপক্ক যত কৰ্ম সিজিল নালাগে কহিবা ক ও ৰাজভোগ আনন্দত পুণ্য ভৈলা হত অসন্তোষ ভৈলা ধন পুত্ৰৰ হুকত ও হুক আনন্দত পাপ পুণ্য ভৈলা হত সংবাদ শ্ৰৱণে মুক্তি কৰাইবে অল্পত ও কৃষ্ণ ৰূপয়ালিংগিয়া হৃদি মধ্যে ধৰা ৰাতুল চৰণ মনে বাৰে কয়ো সাৰা ও ৰাম কহয় গোবিন্দ মিছে শুনাহৰ বলোক অল্পমতি জানি নিন্দা নকৰিবা মোক কিন্তু সবাহাটো মোৰ এগোটা গোচৰ জয় ৰাম কৃষ্ণ বুলি ঘোষা নিৰন্তৰ ৰাম শুনা শুনা সৰ্বজন আমাৰ মিনতি গীতাৰ 18 অধ্যায় ভৈল সমাপতি ও তাক যে পঢ়ে শুনে আৰু মহামতি নিশ্চয় তাহাৰ হুৱে বৈকুণ্ঠত স্থিতি হৰি ৰাম 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 হৰি ৰাম 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 কৃষ্ণ অষ্টাদশ অধ্যায় সমাপ্ত ও ৰাম শুনা শুনা সৰ্বজন আমাৰ মিনতি গীতাৰ 18 অধ্যায় ভৈল সমাপতি তাক যে পঢ়ে আৰু শুনে মহামতি নিশ্চয় তাহাৰ হুৱে বৈকুণ্ঠত স্থিতি
হৰি ৰাম 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 হৰি ৰাম 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 কৃষ্ণ। ইমানতেই শ্ৰীকৃষ্ণ গীতা ভাগ সমাপ্ত হৈছে। প্ৰথম অধ্যায়ৰ পৰাই অষ্টাদশ অধ্যায়লৈ যিসকল ভকতে শ্ৰৱণ কৰিছে, মই তেওঁলোকক শ্ৰদ্ধাভৰা সেৱা জনাইছোঁ। কৃষ্ণ।